মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোতে আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ কৰিছা বহা 1.62 ঠিক আছে। ইংৰাজী দিছে work it out 1.6 ঠিক আছে। ইয়াত তোমালোকক পূৰণফল নিৰ্ণয় কৰিবলৈ দিছে ঠিক আছে। চোৱা ইয়াত তোমালোকক 327ক 25ৰে পূৰণ কৰিবলৈ দিছে, ইয়াত 425ক 25ৰে পূৰণ কৰিবলৈ দিছে, ইয়াত 123ক 125ৰে পূৰণ কৰিবলৈ দিছে, 440ক 125ৰে পূৰণ কৰিবলৈ দিছে ঠিক আছে। তাৰমানে চোৱা এই যে সংখ্যাবিলাক তোমালোকক দিছে, চোৱা কিমান ডাঙৰ ডাঙৰ সংখ্যা হয়নে। তো আমি ক্লাছ 5 6 ঠিক আছে 4 এইবিলাকত যে পূৰণ কৰাৰ যেটো নিয়ম শিকি আহিছোঁ, সেই নিয়মতে যদি তোমালোকে পূৰণ কৰিবলৈ যোৱা তেনেহ'লে তোমালোকৰ বহুত কষ্ট হ'ব ঠিক আছে। ইয়াত তোমালোকক দুটা ছুটি পদ্ধতি দিছে, এই পদ্ধতি দুটা ইউজ কৰি তোমালোকে এই সংখ্যাবিলাক একেবাৰে সহজতে মানে পূৰণ কৰি পূৰণফল উলিয়াব পাৰিবা ঠিক আছে। তো বলা আগতে পদ্ধতি দুটা চাই লওঁ। চোৱা প্ৰথম পদ্ধতিটো হৈছে 25ৰে পূৰণ কৰাৰ ছুটি পদ্ধতি ঠিক আছে। তো কোনো এটা সংখ্যাক যদি 25ৰে পূৰণ কৰিবলৈ দিয়ে তাৰ কাৰণে এটা পদ্ধতি আছে। চোৱা ইয়াত এই সংখ্যাটোক 25ৰে পূৰণ কৰিবলৈ দিছে ঠিক আছে, এইটোক 25ৰে পূৰণ কৰিবলৈ দিছে ঠিক আছে। তো বলা পদ্ধতিটো আগতে আমি চাই লওঁ। চোৱা কি কৈছে যে কোনো সংখ্যাক 25ৰে পূৰণ কৰিবলৈ হ'লে প্ৰথমে 1ৰে সংখ্যাটোক পূৰণ কৰি ল'ম ঠিক আছে। তাৰ পাছত পূৰণফলটোক 4ৰে হৰণ কৰিম। উদাহৰণস্বৰূপে এই যেটো সংখ্যা আছে 42ক 25ৰে পূৰণ কৰিব লাগে। তো প্ৰথমে কি কৰা হ'ব, প্ৰথমে এই 42ৰ সৈতে 100 পূৰণ কৰিব লাগিব। চোৱা প্ৰথমে 42ক 100ৰে পূৰণ কৰি পাম 42 * 100 কি হ'ব 4200 হ'ব ঠিক আছে। এতিয়া 4200ক কি কৰিব লাগিব, আকৌ 4ৰে হৰণ কৰিব লাগিব ঠিক আছে। 4ৰে যদি আমি হৰণ কৰোঁ তেনেহ'লে আমি ইমান পাম 1050 পাম ঠিক আছে। এইটোৱে হ'ব এইটোৰ পূৰণফল ঠিক আছে। অৰ্থাৎ 42 * 25 কিমান হ'ব 1050 ঠিক আছে। চোৱা তলত ধুনীয়াকৈ লিখি দিছে নিৰ্ণয় পূৰণফল 42 * 25 = 1050 ঠিক আছে। এতিয়া আমি শিকিম কোনো এটা সংখ্যাক যদি 125ৰে পূৰণ কৰিবলৈ দিয়ে তেনেহ'লে আমি ছুটি পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ পূৰণ কৰিব পাৰিম ঠিক আছে। চোৱা ইয়াত দুটা সংখ্যা দিছে, দুটা নহয় তিনিটা সংখ্যাই তোমালোকক দিছে ঠিক আছে। 123 440 আৰু 926 এই তিনিটা সংখ্যাক 125ৰে পূৰণ কৰিব লাগে ঠিক আছে। গতিকে যেটো সংখ্যাবিলাক বহুত ডাঙৰ ডাঙৰ হয় সেইকাৰণে আমি ছুটি পদ্ধতি ব্যৱহাৰ কৰি কৰিম ঠিক আছে। তো চোৱা ছুটি পদ্ধতি কেনেকুৱা, এটা তোমালোকক কৈছে 125ৰে পূৰণ কৰিবলৈ হ'লে আমি প্ৰথমে সংখ্যাটোক 1000ৰে পূৰণ কৰিম ঠিক আছে। আমি 25ৰ ক্ষেত্ৰত কি কৰিছিলোঁ 100ৰে পূৰণ কৰিছিলোঁ ঠিক আছে। ইয়াত আমি কি কৰিম 1000ৰে প্ৰথমে পূৰণ কৰিম, 1000ৰে পূৰণ কৰাৰ পিছত কি কৰিম আমি 4ৰে হৰণ কৰিম। ইয়াত চোৱা ইয়াত 4ৰে হৰণ কৰা হৈছিল, ইয়াত আমি 8ৰে হৰণ কৰিম ঠিক আছে, 8ৰে হৰণ কৰিম ঠিক আছে। 8ৰে হৰণ কৰিলে আমি যেটো হৰণ পাম, মানে কোনো এটা সংখ্যাক যদি 125ৰে পূৰণ কৰিবলৈ দিয়ে তেনেহ'লে সেই সংখ্যাটোৰ সৈতে আমি প্ৰথমে 1000 পূৰণ কৰিম, 1000 পূৰণ কৰিম যেটো পূৰণফল পাম সেই পূৰণফলটোক আমি 8ৰে হৰণ কৰি দিম, তাৰপিছত আমি যেটো হৰণফল পাম সেইটোৱে হ'ব পূৰণফল ঠিক আছে। মানে যি দুটা সংখ্যাৰ পূৰণফল উলিয়াবলৈ দিব সেই সংখ্যা দুটাৰ পূৰণফল ঠিক আছে। ইয়াত তোমালোকক উদাহৰণ এটা দিছে, উদাহৰণটো চাই লোৱা। ইয়াত উদাহৰণটোত দিছে 225 * 125 ঠিক আছে। তো প্ৰথমে কি কৰিম আমি এই যে 225 আছে এই 225ৰ সৈতে আমি প্ৰথমে 1000 পূৰণ কৰিম ঠিক আছে। 225ৰ লগত যদি 1000 পূৰণ কৰা হয় কিমান পাম আমি, চোৱা ইমান পাম। তাৰমানে মই তোমালোকক এটা টিপছ দিওঁ, যেতিয়া যিকোনো সংখ্যাৰ লগত যেতিয়া 1ৰ পিছত 0 থকা, 1ৰ পিছত 2টা 0 থকা বা 3টা 0 থকা ঠিক আছে, বা 4টা 0 থকা সংখ্যা পূৰণ কৰা হয় তেতিয়া অনলি 0বিলাক যদি যোগ কৰি দিয়া হয়, মানে প্ৰথম সংখ্যাটোৰ লগত যদি 0 যোগ কৰি দিয়া হয় তেনেহ'লে হৈ যাব। ছাপোজ ধৰি লোৱা 41ৰ লগত 100 পূৰণ কৰিব লাগে, আমি কি কৰিম আমি 41 লিখি 1ৰ পিছত কেইটা শূন্য আছে, দুটা শূন্য আছে, দুটা শূন্য লিখিলে হৈ যাব ঠিক আছে। ধৰি লোৱা 51 আছে, 51ৰ সৈতে ধৰি লোৱা 1ক 10ক 10ক 10,000 পূৰণ কৰিব লাগে ঠিক আছে। আমি কি কৰিম 51 প্ৰথমে লিখিম, তাৰপিছত ইয়াত চোৱা কেইটা শূন্য আছে, 1 2 3 4টা শূন্য আছে, গতিকে তোমালোকে 4টা শূন্য যদি লিখি দিয়া তেনেহ'লে এই পূৰণফলটো আমি পাই যাম। একেবাৰে সহজ হয় ঠিক আছে। তাৰমানে 10 100 1000 10,000 1 লাখ মানে শেষৰ ফালে মানে 1ৰ পিছত শূন্য থকা সংখ্যাবিলাকৰ সৈতে পূৰণ কৰা একেবাৰে ইজি হয় ঠিক আছে। ধৰি লোৱা এইটো এটা সংখ্যা হয় 2 5 3 ঠিক আছে 4 5 এটা ডাঙৰ সংখ্যা হয়। এই সংখ্যাটোৰ লগত ছাপোজ আমি 1000 পূৰণ কৰিব লাগে ঠিক আছে। গতিকে আমি যদি
এনেকৈ ইয়াত যদি মানে 1000 বহাই যদি আমি পূৰণ কৰোঁ তেনেহ'লে 4 শাৰীৰ পূৰণ হৈ যাব ঠিক আছে বহুত সময় লাগিব আমি ডাইৰেক্ট যদি ইয়াত হেৰি কৰি দিওঁ চোৱা 2 5 3 4 5 ইয়াত চোৱা কেইটা শূন্য আছে 3টা শূন্য আছে তোমালোকে 3টা শূন্য বহাই দিলে হৈ যাব চালা কিমান সহজ একেবাৰে সহজ হয় ঠিক আছে গতিকে নিয়মবিলাক জানিব লাগিব তো ইয়াত আমি দুটা নিয়ম পাইছোঁ 25 পূৰণ কৰা ছুটি পদ্ধতি এটা আৰু এটা হৈছে 125 ঠিক আছে তো চোৱা এটা উদাহৰণটো চাই লোৱা তোমালোকে প্ৰথমে আমি কি কৰিম 225ক আমি 1000 ৰ পূৰণ কৰিম ঠিক আছে কি হ'ব 225 আগতে লিখি ইয়াত 3টা শূন্য আছে 3টা শূন্য ইয়াত বহাই দিলে হৈ যাব ঠিক আছে তো পূৰণফলটো আমি পালো এইটো এই যে পূৰণফলটো পালো এই পূৰণফলটোক আমি 8 ৰে কৰিম হৰণ 8 হৰণ কৰিলে আমি কিমান পাম ইমান পাম হৰণ কেনেকৈ কৰিব লাগে মই তোমালোকক যেতিয়া এইবিলাক সমাধান কৰি দিম তেতিয়া তোমালোকে মানে হৰণ কৰাটো তোমালোকক মই শিকাই দিম ঠিক আছে তাৰ পিছত তোমালোকে শেষত লিখি দিবা গতিকে বাইটেকে 225 * 125 ইকুৱেল ইমান হয় ঠিক আছে মানে এইবিলাক যেতিয়া সমাধান কৰিম ন তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে মানে কোনো এটা সংখ্যাক 25 ৰে পূৰণ কৰিবলৈ হলে আমি কি কৰিম সংখ্যাটো প্ৰথমে 1 ৰে পূৰণ কৰি লম তাৰ পিছত যেটো আমি পূৰণফল পাম সেই পূৰণফলটোক আমি 4 ৰে হৰণ কৰি দিম তেনেহলে আমি নিৰ্ণয় পূৰণফলটো পাই যাম ঠিক আছে আৰু যদি 125 ৰে পূৰণ কৰিব লগা হয় আমি কি কৰিম আমি প্ৰথমে 1000 ৰে পূৰণ কৰিম 1000 ৰে পূৰণ কৰি যেটো পূৰণফল পাম সেই পূৰণফলটোক আমি 8 ৰে কি কৰিম হৰণ কৰি দিম 8 ৰে হৰণ কৰিলে আমি যেটো হৰণফল পাম সেই হৰণফলটোই হ'ব নিৰ্ণয় পূৰণফল ঠিক আছে তো এতিয়া বলা আমি সমাধানখিনি কৰো ঠিক আছে তো চোৱা পূৰণফল নিৰ্ণয় কৰা ইংৰাজীত তোমালোকক কৈছে work it out ঠিক আছে তো মানে work it out নহয় পূৰণফল নিৰ্ণয় কৰা তাৰ মানে তোমালোকক কৈছে find the product ঠিক আছে তো প্ৰডাক্ট উলিয়াব লাগে অৰ্থাৎ পূৰণফল উলিয়াব লাগে ঠিক আছে মই তোমালোকক এতিয়া ধুনিয়াকৈ এটা কৈ বুজাই দিম ঠিক আছে তো বলা প্ৰথমটো চাও হেয়া তোমালোকক দিছে যে 327 * 25 ঠিক আছে তো 327 ৰ সৈতে 25 পূৰণ কৰিব লাগে তো প্ৰথমে তোমালোকে সংখ্যাটো ইয়াত লিখি লবা এ লিখি লোৱা 327 * 25 ঠিক আছে লিখা হল সমাধান দিবা তোমালোকে ওকে সমাধান দি পিনে তোমালোকে লিখিবা প্ৰথমে 327 আছে ঠিক আছে 327ক 25 ৰে পূৰণ কৰিবলৈ দিছে 25 ৰে পূৰণ কৰিবলৈ হলে আমি কি কৰিব লাগিব আমি 100 পূৰণ কৰিব লাগিব প্ৰথমে ঠিক আছে আমি 100 পূৰণ কৰিম ঠিক আছে প্ৰথমে 327ক 100 ৰে পূৰণ কৰি পাম কিমান পাম আমি চোৱা 300 কিমান আছে 27 আছে ঠিক আছে পূৰণ কৰিব লাগে কিমান 100 ঠিক আছে 100 পূৰণ কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমে 327 লিখিম ঠিক আছে 327 লিখিলো এতিয়া চোৱা 100 ৰ পিছত কেইটা শূন্য আছে দুটা শূন্য আছে তোমালোকে দুটা শূন্য লিখি দিয়া ঠিক আছে আমি পূৰণফলটো পাই গলো ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া এই পূৰণফলটোক আমি 4 ৰে হৰণ কৰিব লাগিব ঠিক আছে চোৱা মই তোমালোকক আকৌ এবাৰ দেখাই দিছো চোৱা আমি পূৰণ কৰি লম তাৰ পাছত পূৰণফলটোক 4 ৰে হৰণ কৰিম ঠিক আছে পূৰণফলটোক দিম 4 ৰে হৰণ কৰিম তো তোমালোকে লিখিবা যে এতিয়া কি এতিয়া ইমানক ঠিক আছে 32700 4 ৰে হৰণ কৰি পাম 32700 হৰণ 4 ঠিক আছে এতিয়া আমি এইখিনিক 4 হৰণ কৰিব লাগিব ঠিক আছে গতিকে বলা হৰণটো কৰি লম তোমালোকে হৰণ যে কৰিবা এইখিনি বহিত লিখিলে লিখিব পাৰা নিলিখিলেও নাই ঠিক আছে তো বলা আমি হৰণটো কৰি লম ঠিক আছে আমি এই সংখ্যাটো হৰণ কৰিব লাগে 4 ৰে ঠিক আছে তো আগতে সংখ্যাটো লিখি লোৱা তোমালোকে 32700 হৰণ কেনেকৈ কৰে তোমালোকে জানানে যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ নাই তেনেহলে মই তোমালোকক এটা শিকাই দিম ঠিক আছে আৰু ক্লাস 6 ত মই তোমালোকক শিকাইছোই ঠিক আছে চোৱা এতিয়া আমি 4 ৰে এখিনি ভাগ কৰিব লাগে চোৱা 4 3 যায় নে না যায় কিয় না যায় কাৰণ 3 টো 4 কৈ সৰু ঠিক আছে তো পিছৰ অংকটো আমি চাম পিছৰ অংকটো কিমান আছে পিছৰ অংকটো আছে 2 অৰ্থাৎ 32 হৈছে 32ত কেইবাৰ যাব 4 8 গুণ 32 ঠিক আছে 8 বাৰ যায়
তো তলত 32 লিখি দিয়া ঠিক আছে এতিয়া 32 ৰ পৰা 32 গলে আমি শূন্য পাও পিছৰ 700 তোমালোকে তলত লিখি দিয়া ঠিক আছে তো এতিয়া চোৱা 7 পালো আমি ঠিক আছে 7ত 4 কেইবাৰ যায় এবাৰ যায় ঠিক আছে দুবাৰ না যায় দুবাৰ গলে 8 থাকিব লাগিব ঠিক আছে গতিকে তোমালোকে তলত 4 লিখি দিয়া ঠিক আছে এতিয়া তোমালোকে মোক কোৱা 7ৰ পৰা 4 গলে কিমান 7ৰ পৰা 4 গলে 3 আৰু ইয়াত যে দুটো শূন্য আছে শূন্যটো তোমালোকে লিখি দিয়া ঠিক আছে এতিয়া আমি কিমান পালো 300 ঠিক আছে এতিয়া চোৱা 3ত 4 যায় নে না যায় ঠিক আছে যেহেতু 3টো সৰু হয় গতিকে না যায় এতিয়া আমি চাম পিছটো কি আছে পিছটো শূন্য আছে গতিকে 30 হ'ল ঠিক আছে এতিয়া তোমালোকে মোক কোৱা 30ত 4 কেইবাৰ যাব 30ত 4 যায় 7 বাৰ ঠিক আছে গতিকে তোমালোকে তলত 28 লিখি দিয়া ঠিক আছে 7 4 গুণ 28 ঠিক আছে ইয়াত ওপৰত 7 তোমালোকে লিখি দিয়া হল এতিয়া 30ৰ পৰা 28 বিয়োগ কৰি দিলে কিমান পাম আমি 2 পাম আৰু এই শূন্য আছে শূন্যটো তলত নামি যাব ঠিক আছে 20 পালো 20ত 4 কেইবাৰ যায় 20ত 4 যায় 5 বাৰ ঠিক আছে ওপৰত 5 লিখা তলত তোমালোকে 20 লিখি দিয়া এতিয়া 20ৰ পৰা 20 গলে কিমান 20ৰ পৰা 20 গলে শূন্য ঠিক আছে গতিকে হৰণ কৰা হৈ গল আমি এটো সংখ্যা পাইছো এটোই হ'ব পূৰণফল ঠিক আছে গতিকে তোমালোকে এই যে সংখ্যাটো পালা এই সংখ্যাটো ইয়াত লিখি দিবা ঠিক আছে অৰ্থাৎ কিমান 8175 ঠিক আছে তো তোমালোকে এতিয়া তলত লিখি দিয়া যে এতেকে নিৰ্ণয় পূৰণফল ইকুৱেল কিমান 8175 ডান এটো তোমালোকে লিখি দিবা ঠিক আছে আৰু যোনে ইংলিছত লিখি আছিলা তোমালোকৰ কাৰণে মই লিখি আনিছো চিন্তা কৰিব নালাগে মই তোমালোকক এতিয়া ইংলিছত দেখাই দিম তোমালোকে এটো লিখিব লাগিব ঠিক আছে এইদৰে তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখি দিছিলো কাৰণ মই যদি ইংৰাজীটো লিখি দিও ভিডিওটো তেনেহলে বহুত দীঘল হৈ যাব ভিডিওটো ঠিক আছে গতিকে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা ঠিক আছে আনসাৰ ওলাব 8175 ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা পাৰিবানে নিশ্চয় পাৰিবা একেবাৰে সহজ হয় ঠিক আছে এতিয়া বলা আমি নেক্সট বিটু কৰো বিট চোৱা কি দিছে বিট তোমালোকক দিছে 425 425ক আমি 25 এৰে পূৰণ কৰিব লাগে ঠিক আছে গতিকে লিখি লোৱা 425 ইনটু 25 সমাধান দিব লাগিব সমাধান তোমালোকে লিখিবা প্ৰথমে আমি কি কৰিব লাগিব এই যে 425 আছে এই 425ক আমি প্ৰথমে 1 ৰে পূৰণ কৰিব লাগিব ঠিক আছে গতি লিখিবা 425ক 1 ৰে পূৰণ কৰি পাম চোৱা এটা তুমি লিখি দিবা 425 ঠিক আছে ইনটু 100 দি দিয়া ঠিক আছে তো প্ৰথমে 425 লিখি লোৱা 425 তো এটা আমি কি লিখিব লাগিব দুটা শূন্য লিখি দিলে হ'ল ঠিক আছে মই তোমালোকক কৈছো নহয় যেতিয়া 100 বা 10 বা 1000 তেনেকুৱা সংখ্যাৰ সৈতে পূৰণ কৰিবলৈ দিয়ে বেলেগ কোনো সংখ্যা কি কৰিব লাগে ঠিক আছে মানে 1 পিছত 0 থকা সংখ্যাটোৰ বাহিৰে যেটো সংখ্যা থাকে সেই সংখ্যাটোৰ লগত 1 পিছত যিমানটো শূন্য থাকে সিমানটো শূন্য লিখি দিলে হ'ল ঠিক আছে গতিকে চোৱা 1 পিছত কেইটা শূন্য আছে দুটা শূন্য আছে গতিকে তোমালোকে 2 লিখি দিলে হ'ল মানে দুটা শূন্য লিখি দিলে হ'ল ঠিক আছে তো আমি পূৰণফলটো পাই গলো এই পূৰণফলটোক আমি এতিয়া কি কৰিম এতিয়া আমি হৰণ কৰিব লাগিব ঠিক আছে তো তোমালোকে লিখিবা যে এতিয়া 42500 4 ৰে হৰণ কৰি পাম চোৱা 42500 হৰণ 4 ইকুৱেল ঠিক আছে এতিয়া আমি এই যে সংখ্যাটো আছে এই সংখ্যাটোক 4 হৰণ কৰিব লাগে ঠিক আছে তো বলা হৰণ আমি কৰো ঠিক আছে গতিকে আগতে সংখ্যাটো লিখি লোৱা সংখ্যাটো কিমান 42500 ঠিক আছে আমি হৰণ কৰিব লাগে 4 ৰে এতিয়া তোমালোকে মোক কোৱা 4 4 কেইবাৰ যায় এবাৰ যাব ঠিক আছে 4 তলত লিখি দিবা ঠিক আছে 4 পৰা 4 গলে কিমান শূন্য ঠিক আছে গতিকে তোমালোকে বাকিখিনি তলত নমাই দিয়া এতিয়া 2ত 4 যায় নে না যায় কাৰণ 2টো সৰু হয় ঠিক আছে গতিকে তোমালোকে শূন্য এটা লিখি দিয়া হল
এতিয়া চোৱা 25ত কেইবাৰ যায় 25ত 4 কেইবাৰ যায় 4 5 গুণ 20 ঠিক আছে 4 6 গুণ 24 অৰ্থাৎ 6 বাৰ যায় ঠিক আছে গতিকে তোমালোকে 24 বুলি লিখি দিয়া ঠিক আছে 1 মানে 25ৰ পৰা 24 গ'লে 1 আৰু ঠিক আছে তাৰপিছত দুটা শূন্য আছে শূন্য দুটা তলত নমাই দিয়া আমি কিমান পালো 100 পালো ঠিক আছে তো চোৱা 1ত না যায় কিন্তু 10ত যাব 10ত কেইবাৰ যাব 10ত যাব দুবাৰ ঠিক আছে অৰ্থাৎ 8 পাম আমি এটা তোমালোকে কোৱা 10ৰ পৰা যদি আমি 8 বিয়োগ কৰো কিমান পাম 2 পাম আৰু শূন্য এটা আছে তলত নমাই দিয়া 20 ঠিক আছে এতিয়া 4 20ত কেইবাৰ যাব 4 5 গুণ 20 গতিকে তোমালোকে 5 লিখি দিয়া ঠিক আছে 20ৰ পৰা 20 গ'লে শূন্য ঠিক আছে গতিকে এটো হ'ব পূৰণফল হ'ব তাই তোমালোকে লিখি দিবা 10625 দেন তো তোমালোকে এটো লিখিবা আৰু তলত তোমালোকে লিখি দিবা যে এতেকে নিৰ্ণয় পূৰণফল কিমান এটো মানে 10625 ঠিক আছে এটো তোমালোকে লিখিবা হ'ব তো এতিয়া বলা ইংৰাজীত তোমালোকে কেনেকৈ লিখিবা হেতু দেখাই দিও মই আগতেই তোমালোকক মানে লিখি থৈছিলো ঠিক আছে কাৰণ বহুত ইংলিছতো লিখে এই কাৰণে তো তোমালোকে যোনে ইংলিছত লিখি আছিলা এটো লিখি লোৱা এটো ধুনীয়াকৈ ঠিক আছে হ'ব ওকে তো এতিয়া বলা সিট কি দিছে চাও সিট তোমালোকক এটো সংখ্যা দিছে ঠিক আছে অৰ্থাৎ 123ক 125 ৰে হৰণ কৰিব লাগে ঠিক আছে তো বলা আগতে আমি সংখ্যাটো লিখি লওঁ সংখ্যাটো কিমান সংখ্যাটো হৈছে 123 ঠিক আছে ইনটু 125 হল সোয়া তোমালোকে সমাধান দিব লাগিব আগতে তোমালোকে এটো লিখিবা যে প্ৰথমে প্ৰথমে 123ক ঠিক আছে 123ক আমি কি কৰিব লাগিব এতিয়া 1000 এৰ হৰণ কৰিব লাগিব সোৱা কাৰণ এটো তোমালোকক দি দিছে সোৱা 125 এৰে পূৰণ কৰাৰ সঠিক পদ্ধতি ঠিক আছে যেতিয়া আমি 125 এৰ কোনো সংখ্যা পূৰণ কৰিম তেতিয়া আমি কি কৰিম যোনটো সংখ্যাৰ লগত পূৰণ কৰিম সেই সংখ্যাটোক আমি কি কৰিব লাগিব 1000 এৰে প্ৰথমে পূৰণ কৰিব লাগিব তাৰ পিছত আমি যেটো পূৰণফল পাম সেই পূৰণফলটোক 8 এৰে আমি হৰণ কৰিব লাগিব ঠিক আছে তো এটা আমি কি কৰিম এটো লিখিম যে প্ৰথমে 123ক 1000 এৰে পূৰণ কৰি পাম সোৱা 123 ইনটু 1000 তো পূৰণফলটো কিমান হ'ব 123 আগতে লিখি লোৱা ঠিক আছে এতিয়া একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে গতিকে তোমালোকে তিনিটা শূন্য লিখি দিয়া ঠিক আছে এটো 2 হয় ঠিক আছে 2 হয় এটো 3 হয় হ'ব তুমি পূৰণফলটো পাই গলো এতিয়া পূৰণফলটো কি কৰিব লাগিব 8 এৰ হৰণ কৰিব লাগিব ঠিক আছে তো তোমালোকে লিখিবা যে এতিয়া ইমানক ঠিক আছে 1 2 3 0 0 0 ইমানক 8 এৰে হৰণ কৰি পাম সোৱা আগতে সংখ্যাটো লিখি লোৱা 1 2 3 0 0 0 হৰণ 8 এতিয়া আমি এই সংখ্যাটো 8 এৰে হৰণ কৰিব লাগে ঠিক আছে তো বলা হৰণ কৰি লও আগতে তোমালোকে সংখ্যাটো লিখি লোৱা 1 2 3 0 0 0 ঠিক আছে আমি কি এৰে হৰণ কৰিম 8 এৰে হৰণ কৰিম ঠিক আছে ওকে তো সোৱা 1ত না যায় 12ত যায় 8 12ত যায় কেইবাৰ যায় এবাৰ যায় ঠিক আছে তোমালোকে ওপৰত 1 লিখিবা আৰু তলত লিখি দিবা 8 ঠিক আছে 12 পৰা 8 বিয়োগ কৰিলে কিমান 12 পৰা যে আমি 8 বিয়োগ কৰি দিও 4 পাম ঠিক আছে কাৰণ 8 4 12 হয় ঠিক আছে তো এতিয়া ইফালগিনি নমাই দিয়া তলত 3 0 0 0 তিনিটা 0 মানে ঠিক আছে তো এতিয়া মোক কোৱা যে 43ত 8 কেইবাৰ যায় 43ত 8 কেইবাৰ যায় কেইবাৰ যাব 8 যাব 5 বাৰ কাৰণ 8 5 গুণ 40 ঠিক আছে 8 যাব 5 বাৰ হ'ব তো তোমালোকে ইয়াত কিমান লিখিব লাগিব 40 লিখিব লাগিব ঠিক আছে 40 ঠিক আছে
তো 3 আছে 3 তোমালোকে তলত নমাই দিয়া 4 পৰা 4 গলে কিমান 0 আৰু ইফালে 3টা 0 আছে নমাই দিয়া 30ত 8 কেইবাৰ যায় 30ত 8 যায় 3 বাৰ ঠিক আছে 3 বাৰ যাব 3 বাৰ গলে কিমান হ'ব 24 হ'ব ঠিক আছে 30ৰ পৰা যদি আমি 24 বিয়োগ কৰি দিও কিমান পাম আমি 6 পাম ঠিক আছে কাৰণ 24 হয় কিমান 24 হয় 30 আৰু ইয়াত যে দুটা 0 আছে তলত নমাই দিয়া ঠিক আছে এতিয়া 60 পালো আমি ঠিক আছে 60ত হেৰি 8 কেইবাৰ যাব 7 বাৰ যাব 7 বাৰ গলে আমি কিমান পাম 8 7 গুণ 56 হ'ব 46 নহয় 56 ঠিক আছে অৰ্থাৎ 96 আৰু ওকে তো 60 পৰা যদি 56 বিয়োগ কৰি দিও কিমান পাম 4 পাম আৰু 0 এটা আছে তলত নমাই দিয়া ঠিক আছে এতিয়া তোমালোকে মোক কোৱা 8 40ত কেইবাৰ যাব নিশ্চয় 5 বাৰ যাব হয়নে তোমালোকে ইয়াত 5 লিখি দিবা আৰু ইয়াত তোমালোকে 40 লিখি দিবা এতিয়া 40ৰ পৰা 40 গলে 0 গতিকে এইটোই হ'ব পূৰণফল ডান তো তোমালোকে এইটো ইয়াত লিখি দিবা ইয়াত দুনিয়াকৈ লিখি দিবা ঠিক আছে 1 5 3 7 5 হল এতিয়া তোমালোকে ইয়াত লিখিব লাগিব যে এতেকে নিৰ্ণয় পূৰণফল কিমান এইটো সংখ্যা তোমালোকে লিখি দিলে হ'ব 1 5 3 7 5 ওকে ঠিক আছে তোমালোকে এইটো ধুনীয়াকৈ অসমীয়াত লিখি লওয়া আৰু তোমালোকে বুজি পাই আছা নে মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু বুজি নাপালে কমেন্ট কৰিবা মই আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম এতিয়া তোমালোকে এটো ইংৰাজীত চাই লোৱা কে নাম্বাৰটো কৈছো সি নাম্বাৰটো কৈছো মানে তো সি নাম্বাৰটো তোমালোকে ইংলিছত চাই লোৱা তোমালোকে মানে মই ধুনীয়াকৈ লিখি দিছিলো ঠিক আছে তোমালোকে এইদৰে লিখি লবা যোনে যোনে ইংলিছত লিখি আছিল তোমালোকে এইদৰে লিখি লবা ঠিক আছে তো এতিয়া বলা নেক্সট যেটো আছে হেতু চাও হেতু হৈছে d2 ঠিক আছে এটো তোমালোকক দিছে 440 * 125 ঠিক আছে অৰ্থাৎ 440ক 125 ৰে পূৰণ কৰিব লাগে ঠিক আছে তো বলা আগতে সংখ্যাটো লিখি লও প্ৰথমে সংখ্যাটো তোমালোকে লিখি লোৱা 440 * 125 ঠিক আছে সমাধান ঠিক আছে ওকে তোমালোকে প্ৰথমে লিখিব লাগিব যে প্ৰথমে 440ক 1000 ৰে পূৰণ কৰি পাম চোৱা 440 * 1000 ইকুৱেল কিমান হ'ব 440 আগতে লিখি লোৱা এতিয়া চোৱা একৰ পিছত কেইটা শূন্য আছে তিনটা শূন্য আছে গতি তোমালোকে তিনটা শূন্য লিখি দিয়া ঠিক আছে এটো হল পূৰণফল এই যে পূৰণফলটো আমি পালো ঠিক আছে 44000 একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ 4,40,000 এই যে পূৰণফলটো আমি পালো এই পূৰণফলটোক আমি কি কৰিব লাগিব এতিয়া 8 ৰে হৰণ কৰিব লাগিব ঠিক আছে তো তোমালোকে লিখিবা যে এতিয়া 440,000 ঠিক আছে ইমানক 8 ৰে হৰণ কৰি পাম এটা আমি হৰণ কৰিম ঠিক আছে 440,000 হৰণ 8 ঠিক আছে এতিয়া আমি এইখিনি এটোৰ হৰণ কৰিম ঠিক আছে 8 ৰ হৰণ কৰিম ঠিক আছে তোমালোকে এটোৰ হৰণ কৰিবা ঠিক আছে সংখ্যাটো প্ৰথমে লিখি লোৱা 440,000 ঠিক আছে কিহেৰ হৰণ কৰিব লাগে 8 ৰে কৰিব লাগে ঠিক আছে তো 8 4 যায় নে না যায় কিয় কাৰণ 4 টো সৰু 8 টো ডাঙৰ 44 যায় নে যায় কেইবাৰ যায় 8 5 গুণ 40 গতিকে 5 বাৰ যায় ঠিক আছে গতিকে তোমালোকে ইয়াত কি লিখিব লাগিব 40 লিখিবা ঠিক আছে 40 লিখি তোমালোকে এই 44 ৰ পৰা 40 বিয়োগ কৰি দিবা ঠিক আছে 44 ৰ পৰা 40 বিয়োগ কৰিলে আমি কিমান পাম 4 পাম ঠিক আছে অৰ্থাৎ 4 পৰা 0 গলে 4 আৰু 4 পৰা 4 গলে 0 অৰ্থাৎ 4 ঠিক আছে আৰু ইয়াত 4টা 0 আছে তোমালোকে লিখি দিয়া এটা দুটা তিনিটা 4টা ঠিক আছে এতিয়া 40ত 8 কেইবাৰ যায় কেইবাৰ যাব তোমালোকে কোৱাচোন 40ত 8 5 বাৰ যাব কাৰণ 8 5 গুণ 40 ঠিক আছে তোমালোকে 40 লিখি দিয়া ঠিক আছে যেহেতু 40ত 8 সম্পূৰ্ণৰূপে হৰণ গৈছে ঠিক আছে গতিকে তিনটা হেৰি যে আছে শূন্য আছে তোমালোকে তলত লিখি দিয়া এটা দুটা তিনটা আৰু ওপৰটো তিনটা শূন্য তোমালোকে লিখি দিয়া হল ঠিক আছে এতিয়া যদি
40,000 পৰা 40,000 আমি বিয়োগ কৰি দিওঁ তেনেহ'লে আমি কিমান পাম শূন্য পাম তাৰমানে হৰণ কৰা হৈ গ'ল ঠিক আছে তো 55,000 পালোঁ আৰু আমি ঠিক আছে তো তোমালোকে ইয়াত 55,000 বুলি লিখি দিবা 55,000 ওকে তো তোমালোকে ইয়াত লিখিবা যে এতেকে নিৰ্ণয় পূৰণফল কিমান 55,000 ঠিক আছে ইমান হ'ব এইটো ধুনীয়াকৈ লিখি ল'বা আৰু যোনে যোনে ইংলিছত লিখি আছিলা তোমালোকৰ কাৰণে মই লিখি দিছোঁ চিন্তা কোনো দৰকাৰ নাই তোমালোকে এইটো লিখি ল'লেই হ'ল চোৱা কিমান ধুনীয়াকৈ লিখি দিছোঁ ঠিক আছে এইটো তোমালোকে লিখি পেলাবা হ'ব একেবাৰে সহজ হয় ন একেবাৰে সহজ হয় আৰু যদি তোমালোকে এনেকৈ হেৰি সমাধান কৰা টান পোৱা মানে এনেকৈ যদি তোমালোকে পূৰণফল উলিয়াব নাজানা তেনেহ'লে তোমালোকে এইদৰে উলিয়াব পাৰিবা মানে আগতে যে মই তোমালোকক শিকাইছিলোঁ ক্লাছ 5ত 6ত তেনেদৰে ঠিক আছে এইটো পুৰণা পদ্ধতি হয় ঠিক আছে এই যিটো নতুন পদ্ধতি তোমালোকক শিকাই আছোঁ এইটো সহজ হয় মানে তোমালোকক যিহেতু নতুনকৈ এইটো কনচেপ্ট দিছে সেইকাৰণে তোমালোকক অলপ টাফ লাগি আছে কিন্তু প্ৰেক্টিছ কৰি থাকিবা সহজ লাগিব ঠিক আছে তো চোৱা এইদৰে তোমালোকে উলিয়াব পাৰিবা ঠিক আছে আগত যেনেকৈ তোমালোকে শিকিছিলা তেনেদৰে এতিয়া পাছেৰে এই গোটেইখিনিক তোমালোকে পূৰণ কৰিব লাগিব তোমালোকে যদি এইদৰে ওলোৱা টান পোৱা তেনেহ'লে তোমালোকে এইদৰে ওলাই দিলে আনসাৰ সেম ওলাব ঠিক আছে কিন্তু তোমালোকে এইদৰে ওলাবলৈ চেষ্টা কৰিবা তেনেহ'লে তোমালোকে নতুন এটা কনচেপ্ট শিকিবলৈ পাবা ঠিক আছে আৰু বাকি এইদৰে ওলালেও যে উত্তৰটো শুদ্ধ নহ'ব তেনেকুৱা নহয় 5 0 গুণ 0 5 4 গুণ কিমান 5 4 গুণ 20 20ৰ 0 7ৰ 2 5 4 গুণ 20 আৰু 2 22 তো 22 লিখি দিয়া এতিয়া এই 2 এৰে গোটেইখিনিক পূৰণ কৰিব লাগিব এটাকৈ কাটি দিয়া 2 0 গুণ 0 ঠিক আছে 2 4 গুণ 8 এটা 8 লিখি দিয়া 2 4 গুণ আকৌ 8 ওকে তো এতিয়া একেৰে আমি গোটেইখিনি হেৰি কৰিব লাগিব পূৰণ কৰিব লাগিব 1 0 গুণ 0 1 4 গুণ 4 আৰু 1 4 গুণ 4 ওকে ঠিক আছে এতিয়া তোমালোকে হেৰি কৰি দিয়া যোগ কৰি দিয়া 0 0 0 0 ঠিক আছে 8 2 কিমান 10 10ৰ 0 আৰু 7ৰ 1 চোৱা 8 2 10 আৰু 4 14 আৰু 1 15 15 5 আৰু ইয়াত আছে 4 আৰু 7ৰ 1 কিমান 5 ঠিক আছে অৰ্থাৎ 55,000 তোমালোকে এইদৰে কৰিব পাৰা আৰু মই যে শিকাইছো এইদৰে তোমালোকে কৰিব পাৰা তোমালোকৰ ইচ্ছা কিন্তু মইতো তোমালোকক সাজেষ্ট কৰিম তোমালোকে এইদৰে কৰিবা ঠিক আছে তেনেহ'লে কি হ'ব তোমালোকে নতুন এটা কনসেপ্ট শিকিবলৈ পাবা হ'ব তো এতিয়া বলা হেখটো চাও ই নম্বৰটো চাও ঠিক আছে এটা তোমালোকক দিছে 926ৰ লগত 125ক পূৰণ কৰিবলৈ ঠিক আছে ধুনীয়াকৈ তোমালোকক বুজাই দিম তো চোৱা কি দিছে 926 ইনটু 125 ঠিক আছে তো কি নম্বৰ হয় ই নম্বৰ হয় ই দি দিয়া সমাধান দিবা তোমালোকে ধুনীয়াকৈ আৰু তোমালোকে ভিডিওটো লাইক এটা কৰি দিয়াচোন আৰু চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি পেলোৱা যদি এতিয়ালৈকে কৰা নাই ঠিক আছে আৰু নেক্সট তোমালোকে কোনটো চেপ্টাৰৰ মানে কোনটো এক্সাৰসাইজৰ অৰ্থাৎ কৰি চাও আহা 1.7ৰ নে 8ৰ নে 2.1ৰ মানে কোনটোৰ ভিডিও লাগে তোমালোকে কমেন্ট কৰিবা ঠিক আছে তোমালোকৰ মানে যোনটোৰ দৰকাৰ বেছি হেতু ভিডিও মই আগতে আপলোড দিম হ'ব ঠিক আছে তো কি কৰিব লাগিব তোমালোকে লিখিবা যে প্ৰথমে 926ক কি কৰিব লাগিব 1000 এৰ পূৰণ কৰিব লাগিব ঠিক আছে যেহেতু ইয়াত 125 এৰ পূৰণ কৰিবলৈ দিছে ঠিক আছে তো তোমালোকে লিখিবা 926ক 1000 এৰে পূৰণ কৰি আমি পাম তো 926 তোমালোকে লিখি দিয়া 926 ইনটু 1000 লিখি দিয়া ঠিক আছে তো পূৰণফলটো কিমান ওলাব চোৱা তোমালোকে প্ৰথমে 926 বুলি লিখিবা তাৰ পিছত চোৱা একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে তোমালোকে তিনিটা শূন্য ইয়াত লিখি দিয়া হৈ যাব ঠিক আছে আমি পূৰণফলটো পাই গলো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি এই যে পূৰণফলটো পালো এই পূৰণফলটোক এতিয়া আমি কি কৰিব লাগিব 8 এৰে আমি হৰণ কৰিব লাগিব তো তোমালোকে লিখিবা যে এতিয়া 92600 ঠিক আছে ইমানক 8 এৰে হৰণ কৰি
পাম চোৱা 92600/8 ঠিক আছে এতিয়া আমি এইখিনি হৰণ কৰিব লাগিব ঠিক আছে 8 এৰে তোমালোকে এইটো কৰিবা স্ক্ৰীনত শ্ব' হৈছে নে হৈছে চোৱা 92600 যেহেতু 1000 এৰ পূৰণ কৰিছে গতিকে ইমানটো যদি হ'ব আমি কিহেৰে হেৰি কৰিব লাগিব হৰণ কৰিব লাগিব 8 এৰে কৰিব লাগিব ঠিক আছে তো চোৱা 9 8 কেইবাৰ যায় এবাৰ যায় ঠিক আছে আৰু তোমালোকে 8 বুলি লিখিবা তো 9 পৰা যদি 8 বিয়োগ কৰি দিও কিমান পাও 1 পাও ঠিক আছে আৰু তোমালোকে 26000 লিখি দিয়া হ'ব এটা তোমালোকে লিখিবা তো চোৱা এতিয়া তোমালোকে কোৱা 12 ত কেইবাৰ যায় 12 তো এবাৰই যাব ঠিক আছে দুবাৰ যাবলৈ হলে 16 থাকিব লাগিব ঠিক আছে তোমালোকে ইয়াত 8 লিখিবা ঠিক আছে 12 পৰা যদি আমি 8 বিয়োগ কৰি দিও কিমান পাও আমি 4 পাম কাৰণ 8 4 12 আৰু 6 আছে লিখি দিয়া 3 শূন্য আছে লিখি দিয়া আমি পালো 46 তো 46 ত কেইবাৰ যাব 5 বাৰ যাব ঠিক আছে কাৰণ 8 5 গুণ 40 তো তোমালোকে 40 লিখি দিয়া 6 পৰা 0 বিয়োগ কৰি দিলে 6 ঠিক আছে আৰু 4 পৰা 4 বিয়োগ কৰি দিলে 0 0 টো ইফালে লিখিব নালাগে ইফালে তোমালোকে 3টা 0 লিখি দিয়া ঠিক আছে তো এতিয়া তুমি কোৱা 60 ত 8 কেইবাৰ যাব 8 8 গুণ 64 ঠিক আছে 7 বাৰ যাব ঠিক আছে যেহেতু 30 আছে 7 বাৰ গলে কিমান হ'ব 56 হ'ব ঠিক আছে তো 60 পৰা যদি আমি 56 বিয়োগ কৰি দিও কিমান পাম আমি 4 পাম ঠিক আছে অৰ্থাৎ চোৱা ইয়াত 0 আছে 0 পৰা আমি 6 বিয়োগ কৰিব নোৱাৰি আমি মনে ইয়াত 1 এটা বহাম ঠিক আছে 1 এটা বহালে কিমান হৈ যাব ইয়াৰ পৰা দাৰলৈ বহাম আৰু ইয়াৰ পৰা দাৰলৈ বহালে 10 হৈ যাব 10 পৰা আমি 6 বিয়োগ কৰিলে কিমান হ'ব 4 হ'ব আৰু এই 5 আছে ইয়াত কাৰণ এক দাৰ লৈছিলো ঠিক আছে 5 পৰা 5 গলে 0 গতিকে আমি 4 পাম ঠিক আছে আৰু ইয়াত দুটা 0 আছে দুটা 0 তোমালোকে লিখি দিবা হ'ব 8 আছে 8 40 ত কেইবাৰ যায় 4 ত না যায় কাৰণ 4 টো সৰু 40 ত কেইবাৰ যায় 40 ত যাব 5 বাৰ 8 5 গুণ 40 যেহেতু গতিকে তোমালোকে 5 লিখিবা হ'ব 8 গুণ 40 এটা তোমালোকে 40 লিখিবা যেহেতু 40 ত সম্পূৰ্ণৰূপে হৰণ গৈছে গতিকে তোমালোকে এই শূন্যটো ইয়াত লিখি দিয়া আৰু এটা শূন্য ওপৰটো লিখি দিয়া ঠিক আছে এতিয়া 4 পৰা 4 বিয়োগ কৰিলে আমি শূন্য পাম অৰ্থাৎ হৰণ কৰা হৈ গ'ল ঠিক আছে তো ইয়াত যে তোমালোকে সংখ্যাটো পালা এটোই হ'ব নিৰ্ণয় পূৰণফল তোমালোকে পূৰণফলটো ইয়াত ধুনীয়াকৈ লিখি দিবা ঠিক আছে কিমান পালো আমি পালো 115750 115750 কিমান 0 ওকে তলত তোমালোকে লিখিব লাগিব কি লিখিব লাগিব কোৱাচোন নিৰ্ণয় পূৰণফল ঠিক আছে লিখি দিবা যে নিৰ্ণয় পূৰণফল কিমান হ'ব নিৰ্ণয় পূৰণফল হ'ব 1,15,750 ঠিক আছে এইটো তোমালোকে লিখি দিবা আৰু যোনজনে ইংলিছত লিখি আছিলা তোমালোকে এইটো লিখি ল'বা তোমালোকৰ কাৰণে মই লিখি থৈছো এইদৰে এইটো নহয় এইটো নহয় দেখোন এইটো ঠিক আছে এইটো তোমালোকে লিখিবা হ'ব এইটো লিখি ল'বা তোমালোকে কমা বহালে বহাব পাৰা আৰু ঠিক আছে ইণ্ডিয়ান সিস্টেমত বহালে হ'ব ওকে ডান আৰু সৰস্বতী কল তোমালোকে যদি এইটো আগৰ নিয়মটোত কৰিবলৈ বিচৰা তেনে তোমালোকে এইদৰে কৰিব পাৰিবা বলা মই তোমালোকক এইটো কৈ দিওঁ 926 into 125 ঠিক আছে তো তোমালোকে কোৱা 5 সেকেন্ড কিমান 5 সেকেন্ড 30 ঠিক আছে 30 ৰ 0 7 ৰ 3 ঠিক আছে 5 2 10 10 3 13 3 লিখি দিয়া 7 ৰ 1 5 9 45 আৰু 1 46 তো এইটো এটা 2 দি গুটিখিনি পূৰণ কৰিব লাগিব ঠিক আছে 2 সেকেন্ড কিমান 12 12 ৰ 2 7 ৰ 1 2 গুণে 4 আৰু 1 5 2 গুণে 18 লিখি দিয়া 18 এতিয়া আৰু এগৰ কাটিব লাগিব তোমালোকে একেদৰে গুটিখিনি কৰিব লাগিব 1 6 গুণ 6 1 2 গুণ 2 আৰু 1 9 গুণ 9 চোৱা এতিয়া যোগ কৰি দিয়া 0 3 2 কিমান 5 লিখি দিয়া তাৰ পিছত চোৱা 6 6 12 আৰু 12 2 কিমান 17 17 7 7 ৰ 1 ঠিক আছে আৰু চোৱা 4 চোৱা 8 2 10 10
আৰু 4 14 আৰু 7 1 কিমান হৈছে 15 গতিকে 5 হ'ব আৰু 7 1 15 5 7 1 ঠিক আছে 9 1 10 আৰু 7 1 কিমান 11 গতিকে তোমালোকে 11 লিখি দিয়া ঠিক আছে পালোনে আমি 1000 মানে 1,15,750 পালো ন তোমালোকে এই দৰে কৰিব পাৰা ঠিক আছে মইতো সাজেষ্ট কৰিম তোমালোকে এই দৰে কৰিবা এই দৰে কৰিলে ভাল হ'ব হ'ব তো ছাত্ৰ-ছাত্ৰীসকল সমাধানখিনি কৰা হ'ল নেক্সট ভিডিঅ'ত আলোচনা কৰিম কৰি চাবা 1.7 ঠিক আছে কৰি চাবা 1.8 এই দুটো আলোচনা কৰিম ঠিক আছে গতিকে কৰি চাবা 1.7 ৰ ভিডিঅ' চাবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া লিংকটো তোমালোকে ক্লিক কৰিব পাৰা তো আজিৰ ভিডিঅ' ইমানেই আছিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ' চাবৰ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ